খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি হৈছে 17 তাৰিখ শনিবাৰ আৰু এতিয়া ব্লগটো ষ্টাৰ্ট কৰিছে এনেকুৱা উৎপাত কৰি ডাঙৰ এজনে আমাৰ আৰু এয়া চেমিমৰ কোচত চেমিমক আজি মাতিলোঁ মই নাই আৰু বেটা অকণমান শান্তি থাকাচোন। আৰু আজি আছে আৰ্ট স্কুল চাৰ্জাৰ ভিতৰতো একেলগে কাপোৰ আছে। সেয়ে মই কাপোৰ মেলিবলৈ আহি গ'লোঁ। ধুনুন বেটা আৰু চেমিম পূৰা খেলি আছে। আৰু আজি আমি গধূলিকৈ যাম নানী ঘৰত আৰু মমা ল'ৰাটোক মানে বেটাৰ ভাগৰ মানে ছবি এখন আঁকিব দিছিলোঁ। সি মানে আৰ্ট কৰে, বহুত ধুনীয়া আৰ্ট কৰে। তাৰ মানে প্ৰতিভা দেখিলে আপোনালোকে আচৰিত হৈ যাব। মানে মানুহৰ ছবি অঁকাটো সাধাৰণ কথা নহয়, মানে সি ধুনীয়াকৈ আঁকি দেখাইছে। আৰু এতিয়া একেবাৰে দুপৰীয়া খাই বৈ লৈ বেটাক আৰ্ট স্কুল নিবলৈ আছে। তাৰপিছত আপোনালোকক লগ পাই আছোঁ চাইডৰ ভিডিঅ'টো শেষলৈকে। স্কুললৈ বুলি ওলালোঁ, দেৰিয়ে হৈ গ'ল বেটা চাইডৰ ভিডিঅ'টো শেষলৈকে। আৰ্ট স্কুল আজি দেখাম বাৰু বেটা ভাগৰ আৰ্ট স্কুল। চেমে ধুনুক লৈ আছে আৰু আমি যাওঁ পটককৈ আহোঁগৈ। মাস্ক লৈ লৈছোঁ, বহুত বেছি ধূলি আছে। বেটা মাস্ক ল'লা নাই? নালাগে তাৰমানে নালাগেতো আগত থাকে বোলা। এয়া মই যাবলৈ লৈছোঁ স্কুটিলৈ আৰু ধুনুনা চেমিং ঘৰতে আছে। আৰু এই বেটাই ভিডিঅ'টো কৰিছিলে আৰু ইমানেই বদমাচি কৰি ভিডিঅ'টো কৰি দিছে হাঁহি আছে আকৌ সি হাঁহি আহি মই ভাবিছোঁ হাঁহি কেলৈ আছে সি ভিডিঅ'টো কৰোঁতে। মোৰ ওপৰখন নাই মানে তলত কৰি আছে চাব দেই। আৰু এইফালে চাওক, এয়া মই মাস্ক চাস্ক মাৰি লৈছোঁ আৰু মই যে আহিছোঁ মানে ভাবি আছোঁ হাঁহিছে কেলৈ সি। তাৰ পাছতে মই ভিডিঅ'টো চাওঁতে গম পাইছোঁ আৰু মোৰ ওপৰখন নাই মানে তলখন আছে। এয়া আমি আহি আছোঁ, বেটাই আগত বহিছে যে বেটাই ভিডিঅ'টো কৰি দিছেনে এয়া অকণমান সি কৰি দেখাই দিলে আৰু আমাৰ ৰাস্তাটো গাঁৱৰ। আৰু এইফালে মই আছোঁ চাওক, সি বেক কেমেৰা কৰিও দেখাইছে। এয়া ফোন কৰি দেখাইছে, ভেকা বেকি কৰি পিনি কৰিছে আৰু মোক দেখাইছে মানে। আৰু এইফালে চেমি মাৰিবলগীয়া হ'ল, কি কাৰণে আহিবলগীয়া হ'ল সেইটো ক'ম বাৰু। আৰু ধুনধুনু আহিছে আমাৰ লগতে। আৰু বেটাহঁতৰ স্কুলখন চাই লওক, এইয়া আমাৰ বেটা স্কুলখন। বেটা গ'ল, বাই বাই। আৰু একেবাৰে ঘৰত গৈ লগ পাই আছোঁ বলক। আহি পাই গ'লোহি, ধুনধুনক লৈ যাবলগীয়া হ'ল, মানে আমনি কৰিলে কান্দিলে। টোপনি গ'ল নে নাই? অকণ অকণ যাব আৰু টোপনিও আহিছে তাৰ। আমাৰ ধুনুনটো আজি চৰ্দি লাগিছে, নাকৰ পানী ওলাই আছে। ধুনুন গাটো গৰম হৈ আছে, গাটো গৰম হৈ আছে। ধুনুনক এতিয়া শুৱাই লওঁ। ধুনুন পুৰা টোপনি, ইমান বগা বগা হৈ গৈছে। এতিয়া আহিছোঁ কেমেৰাত। এতিয়া মই ভাত পানী খাই লওঁ। চেমিম আৰু বেটা খাই গ'ল, চেমিমকো দিলোঁ। চেমিজ পিন্ধিলোঁ আকৌ ইয়াত সিযোৰ পিন্ধিলোঁ। এতিয়া চাই যাবি তেতিয়া শেষলৈকে। ধুনুক এতিয়া শুৱাই ল'ম, তাৰপৰা মই ভাত খাম। আমি ওলালোঁ নানী ঘৰত যাবলৈ বুলি, একেবাৰে আপোনালোকক তাত গৈ লগ পাই আছোঁ। বেটা আৰু ধুনুন উলিয়াই ল'লোঁ, আমি এতিয়া যাওঁ বলক। আমি আহি পাই গ'লোহি মমাহঁতৰ ঘৰ। আৰু এইফালে দেখিছেনে জাইদে কৰি আছে বেটাৰ আৰ্ট, বেটা ভাগৰ ছবি। আৰু এয়া বেটা, আৰু এইফালে চাওক কি জাইদ মমা ল'ৰা। ই বহুত লাজ কৰে, মই ভিডিঅ' কৰোঁতে মানে বেয়া পাইছে আৰু তথাপি উঠাই দিছোঁ, পাছত চাব পাৰিব ডাঙৰ হ'লে। আৰু বেটাই চাব পাৰিব, আমিও চাব পাৰিম। এই ধুনুন খেলি আছে চাপৰানাৰ লগত। আৰু এয়া জাইদ বহুত লাজ, কিবা এটা কৈ আছোঁ মই আৰু সি হাঁহিছে মানে মোক ভিডিঅ' কৰিব দিব মনা কৰিছে, তথাপিও মই কৰি আছোঁ আৰু এয়া চাওক ইমান ধুনীয়া আৰ্ট কৰি আছে। আৰু বেটা বেলেগ ফূৰ্তি আৰু আজি হাঁহি ওলাই গৈছে তাৰ।
এইফালে ধুনুনে খেলি আছে চাওঁ বলক আৰু ঘৰৰ কাম কৰি আছে মামাহঁতৰ নতুন ঘৰ বনাই আছে সেইকাৰণে য'ত ত'ত বস্তু কিবা কিবি পৰি আছে সেইবোৰ ইগন'ৰ কৰিব আৰু বলক চাওঁ বেটাটো এইটো ধুন ঘৰ পাই গ'লোহি এয়া আমাৰ আৰ্ট কমপ্লিট হৈ গ'ল আৰু আমাৰ ধুনধুনেটো ধুনধুন হাই দি দিয়া আৰু আমাৰ আৰ্টটো চাপ এইটো আৰ্ট নি মই এয়া এইটো আৰ্ট নি মই তুমি দেখিছেনে আৰ্ট অকা আজি দেখাই দিলোঁ এয়া এইটো বেটা এতিয়া আৰু আমাৰ মমা ল'ৰা হয় সৰু মমাৰ ল'ৰা ক্লাছ 7ত পঢ়ে আৰু ইমান ধুনীয়া আৰ্ট কৰিছে এইটো বেটা 5 বছৰ হৈ থাকোঁতে দিয়া ফটো এখন 4 বছৰ বেটা 4 বছৰ হোৱাত এইটো মৰা ফটো এয়া মই ফটোখন দি দিম যোনখন ফটো আঁকিবলৈ দিছিলে সেইখন ফটো মই দি দিম আপোনালোকে চাব মানে সেম আঁকিছে এইডোখৰ দি যে ধুনধুনে অকণ ধৰি ল'লে যে এতিয়া এই মাত্ৰ এইডোখৰ এনেকৈ ধৰি লৈছিলে সেম টু সেম হৈছে মই যোনখন ফটো আপোনাৰ আঁকিব দিছিলে সেইখন ফটো দি দিম আৰু এইখন ফটো দি দিম আপোনালোকে মিলাই চাব এনেকুৱা ধুনীয়া আঁকিছে আৰু এইফালে অকণমান খং কৰি আছে ভায়েকৰ ওপৰত এয়া বহুত বেছি ধুনীয়া হৈছে পুৰা সেম হৈছে আপোনালোকে চাওক মই এবাৰ চাই গ'লোঁ মানে মই মোবাইলটো আনিবলৈহে গ'লোঁ আৰু এয়া দিছেনে চাউল এয়া অকণমান মানে চকুৰ আঁতৰ হোৱাৰ লগে লগে ইয়াত চাউল থৈ দিয়া আছিলে আৰু এই ডিম আছে ডিম দুটামান ভাঙিলে এই চাউল দিছেনে কেনেকৈ পেলাইছে ধুনধুন কি কৰিলা বাৰু এইখিনি এইবোৰ দেখিছেনে মই ইয়াত ঠিক কৰি লওঁ তাৰপৰা কেনেকৈ খুলি লৈ চিঞৰ বাখৰ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিব নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ